হেল্ল' নমস্কাৰ আইচিএলত বহুতকেইটা এপ্ৰেণ্টাইজ ভেকেঞ্চি চলি আছে তিনিটা ঠাইত এপ্ৰেণ্টাইজ ভেকেঞ্চি চলি আছে গুৱাহাটী ডিগবৈ আৰু বঙাইগাঁৱত ৰিচেণ্টলি মই এটা এপ্লাইৰ ভিডিঅ' দিছিলোঁ সেই ভিডিঅ'টো ইউটিউবে ৰিমুভ কৰি দিছে কাৰণ মোৰ কিছুমান পাৰ্চনেল ডিটেইলছ শ্বেয়াৰ হৈ গৈছিল তো সেইকাৰণে মই নতুনকৈ এই ভিডিঅ'টো আপলোড কৰিছোঁ তো ভিডিঅ'টো শেষলৈকে চাব কেনেধৰণে মই এপ্লাই কৰে গোটেইখিনি ডিটেইলছ জনাম ভিডিঅ'টো শেষলৈকে চাব প্ৰথমে ডিছক্ৰিপশ্যনত থকা যিকোনো এপ্ৰেণ্টাইজ পৰ্টেল এটাত আহি যাব নেপছ বা নেটছৰ যিকোনো পৰ্টেল এটাত আহি যাব মই নেপছত আহিছোঁ গতিকে প্ৰথমে ৰেজিষ্টাৰ কৰি যাব যদি ৰেজিষ্টাৰ কৰোঁতে আপুনি যদি ITI ষ্টুডেণ্ট হয় তেনেহ'লে ITI ষ্টুডেণ্ট বুলি ক্লিক কৰি আপোনাৰ ৰোল নম্বৰটোৰ সহায়তে আপুনি ডিটেইলছখিনি ফাইণ্ড কৰিব পাৰে অথবা যদি আপুনি ITI ষ্টুডেণ্ট নহয় তেনেহ'লে আপুনি এইদৰে ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰে প্ৰথমে আপুনি মোবাইল নম্বৰটো দি দিব তাৰপিছত আপুনি আপোনাৰ ইয়াত ইমেইল এটা দি দিব তাৰপিছত ইমেইলটো আপুনি কনফাৰ্ম কৰি দিব অৰ্থাৎ আৰু একবাৰ বহুৱাই দি আপুনি ৰেজিষ্টাৰ বুলি ক্লিক কৰি দিব OTPটো বহুৱাই আপুনি এণ্টাৰ কৰি দিব অৰ্থাৎ লগ ইন কৰি দিব লগ ইন কৰি দিয়াৰ পিছত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব হৈ যোৱাৰ পিছত আপোনাক এটা এপ্ৰেণ্টাইজ যিটো কোড আপোনাৰ ষ্টুডেণ্ট এনৰলমেণ্ট নম্বৰ সেই এনৰলমেণ্ট নম্বৰটো আপোনাক দি দিব আৰু এই এপ্ৰেণ্টাইজ পৰ্টেলটোত আপোনালোকে যিকোনো এপ্ৰেণ্টাইজ ভেকেঞ্চি এপ্লাই কৰিব পাৰে দেখিব পাৰিছে আপোনালোকে ইয়াত 10 পাছ বা 12 পাছ কৰা কিছুমান এপ্ৰেণ্টাইজ ভেকেঞ্চি ইয়াত এপ্লাই কৰিব পাৰিব নেক্সট আপুনি গুৱাহাটী ৰিফাইনাৰী চেণ্টাৰৰ ৱেবছাইটটো মই ডিছক্ৰিপশ্যনত দি থৈ দিছোঁ সেই ৱেবছাইটটোত আহি গ'লে হ'ল অথবা আপুনি যিটো ৱেবছাইটত যাব খোজে বঙাইগাঁও হওক বা ডিগবৈ হওক সেই ৱেবছাইটটোত গৈ আপোনালোকে এপ্লিকেশ্যনখিনি ফৰ্ম ফিল আপ কৰি ল'ব প্ৰথমে আপোনাৰ নামটো দিব তাৰপিছত আপোনাৰ ফাদাৰ্ছ নেমটো দিব ফাদাৰ্ছ নেমটো দিয়াৰ পিছত আপোনাৰ মাদাৰ্ছ নেমটো ইয়াত ফিল আপ কৰিব ফিল আপ কৰাৰ পিছত আপোনাৰ ডেট অফ বাৰ্থটো দিব ডেট অফ বাৰ্থটো দিয়াৰ পিছত আপুনি ইয়াত কোনটো আপোনাৰ এড্ৰেছখিনি দি দিব আপোনাৰ এড্ৰেছখিনি দিয়াৰ পিছত আপুনি আপোনাৰ কেটেগৰীটো চুজ কৰিব কেটেগৰীটো চুজ কৰাৰ পিছত আপুনি আপোনাৰ যদি ST SCৰ চাৰ্টিফিকেট আছে তেনেহ'লে ইয়েছ বুলি দিব যদি ন বুলি দিব তাৰপিছত আপুনি পাৰ্চন উইথ ডিজেবিলিটিত কিহৰ দ্বাৰা আপুনি ভুগিছে যদি আপুনি পাৰ্চন উইথ ডিজেবিলিটি হয় তেনেহ'লে আপুনি ইয়াতে দি দিব তাৰপিছত আপুনি কোনটো পৰ্টেলৰ পৰা ইয়াত এপ্লাই কৰিছিল যে নেপছৰ পৰা কৰিছিল নে নেটছৰ পৰা কৰিছিল সেইটো বহুৱাই আপুনি আপোনাৰ এপ্ৰেণ্টাইজ কোডটো বহুৱাই দিব বহুৱাই দিয়াৰ পিছত আপুনি ইয়াত দেখিছে যে এণ্টাৰ দ্য এপ্লিকেশ্যন কোড ইন কেছ অফ ৰেজিষ্ট্ৰেশ্যন মানে আপোনাৰ এপ্ৰেণ্টাইজ কোডটোৰ প্ৰথমত যিটো 102 আছে নে 103 আছে বা আপোনাৰ কি কোড আছে সেই কোডটো বহুৱাই দিব আপোনাৰ এপ্ৰেণ্টাইজ পৰ্টেলত যিটো মোবাইল নম্বৰ ৰেজিষ্টাৰ্ড আছিল সেই মোবাইল নম্বৰটো ইয়াত বহুৱাই দিব তাৰপিছত আপুনি ইয়াত এটা আল্টাৰনেট মোবাইল নম্বৰ বহুৱাই দিব বহুৱাই দিয়াৰ পিছত আপুনি ইয়াত দেখিব পাৰিছে আপোনাৰ জিমেইলটো ইয়াত এটাচ হৈ আছে আৰু ইয়াত জিমেইলটো এটাচ হোৱাৰ পিছত আপুনি তলত দেখিব পাৰিছে ট্ৰেড এপ্লাইড ফৰ অৰ্থাৎ আপুনি কি ট্ৰেডৰ কাৰণে এপ্লাই কৰিব ইয়াত বহুকেইটা ট্ৰেড আছে আপোনাৰ এডুকেশ্যন অনুযায়ী আপুনি যিকোনো ট্ৰেডত এপ্লাই কৰিব পাৰিব এপ্লাই কৰাৰ পিছত ইয়াতে আপুনি দেখিব পাৰিছে আপোনাৰ মেট্ৰিকত কিমান নম্বৰ পাইছিল সেই মেট্ৰিকৰ নম্বৰটো ইয়াত বহুৱাই দিব অৰ্থাৎ পাৰ্চেণ্টটো বহুৱাই দিব পাৰ্চেণ্ট চাইনডাল নিদিব ইয়াত পাৰ্চেণ্ট চাইনডাল নিদিলেই হ'ব তাৰপিছত আপুনি মেট্ৰিক কিমান মানে চনত পাছ কৰিছিল অৰ্থাৎ কিমান চন ডেট মান্থ গোটেইখিনি ইয়াত বহুৱাই দিব তাৰপিছত বহুৱাই দি আপুনি হায়াৰ ছেকেণ্ডেৰী কেতিয়া পাছ কৰিছিল অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰীত কিমান মাৰ্ক পাইছিল সেইখিনিও বহুৱাই দিব বহুৱাই দিয়াৰ পিছত আপুনি ইয়াত দেখিব পাৰিছে আপোনাৰ কোৱালিফিকেশ্যন কিমান লাষ্ট কোৱালিফিকেশ্যন কিমান আছে আপোনাৰ যদি আপোনাৰ ডিগ্ৰী পাছ আছে তেনেহ'লে ডিগ্ৰী দিব আপোনাৰ যিকোনো আছে যিখিনি আছে ইয়াত সেইখিনি বহুৱাই দিব বহুৱাই দিয়াৰ পিছত আপোনাৰ যি লাষ্ট কোৱালিফিকেশ্যনৰ মাৰ্কখিনি ইয়াত বহুৱাই দিব বহুৱাৰ পিছত আপুনি কেতিয়া পাছ কৰিছিল অৰ্থাৎ ডেট টাইম মান্থ যি আছিল সেইখিনি বহুৱাই দিব বহুৱাই দিয়াৰ পিছত আপুনি ইয়াত কি সুধিছে ৱৰ্ক এক্সপিৰিয়েঞ্চ অৰ্থাৎ ৱৰ্ক এক্সপিৰিয়েঞ্চ কিমান ইয়াত আপোনাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চটো দিব যদি ৱৰ্ক এক্সপিৰিয়েঞ্চ তেনেহ'লে ইয়েছ বুলি দিব নাই যদি ন বুলি দিব তাৰপিছত আপোনাৰ এইটো অপশ্যনতো যদি BA BTech কিছুমান আপুনি পাছ কৰি থৈছে তাত ইয়েছ বুলি দিব নাই যদি ন বুলি দিব তাৰপিছত আপুনি দেখিব পাৰিছে ইয়াত আনফিট অৰ্থাৎ আপুনি কেতিয়াবা মেডিকেল এক্সামিনেশ্যনত আনফিট হৈছিল নেকি যদি হয় ইয়েছ বুলি দিব যদি নহয় ন বুলি দিব তাৰপিছত ICLৰ প্ৰি এমপ্লয়মেণ্ট যদি আগতে আছিল তেনেহ'লে ইয়েছ বুলি দিব যদি নাই ন বুলি দিব নেক্সট আপোনাৰ যদি কেতিয়াবা আপোনাৰ আইনীয়ভাৱে কিছুমান দণ্ডনীয় থাকে নহয় তো যদি আইনীয়ভাৱে দণ্ডনীয় হৈছে তেনেহ'লে ইয়েছ বুলি দিব নাই যদি ন বুলি দিব নেক্সট ইয়াত আপুনি টিক মাৰ্কটো দি পেলাই ছাবমিট কৰি দিব
এতিয়া আপোনাৰ এপ্লিকেশ্যনটো ছাবমিট হৈছে নেক্সট যদি আপোনাৰ আপুনি চিলেকশ্যন হয় তেনেহ'লে আপোনাক কণ্টেক্ট কৰিব যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু নেক্সট ভিডিঅ'ৰ বাবে আপুনি কমেণ্ট কৰক আৰু এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব যিসকলে নাজানিছিল যে কেনেধৰণে এপ্লাই কৰিব লাগে শ্বেয়াৰ কৰি দিব